নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই আছোঁ দেই। আমাৰ মানে পাহাৰত মানে গেমন ইণ্ডিয়া বস্তু ডাঙৰ টেংকি এটা বনি আছে। মই সেই টেংকিটো দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা। এতিয়ালৈকে বৰ্তমান অপেনিং হোৱা নাই, অপেনিং কৰিব বাকী আছে। মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ টেংকিটোৱে, অলপ বেক কেমেৰা কৰি দেখুৱাই দিছোঁ দেই। এইটো চাওক, মস্ত ডাঙৰ টেংকি বনি আছে। কিন্তু গুৱাহাটীৰ ভিতৰত এই টেংকিটোৱে ডাঙৰকৈ বনিছে কিন্তু দেই। মই আপোনালোকক অকণমান ওপৰত গৈ দেখুৱাই দিছোঁ দেই, অকণমান ওপৰত গৈ দেখুৱাই দিছোঁ ওপৰত আছে বাৰু, কৰিব নিদিয়ে স্কুটিবোৰ আছে নহয় নহয়। মই আপোনালোকক অকণমান ওপৰত গৈ দেখুৱাই দি আছোঁ ভিডিঅ'টো কিমান ডাঙৰ তাৰমানে টেংকিটো বনাইছে। মোৰ লগত এটা লৈ আহিছোঁ, লগতে তাৰমানে এতিয়া চিকিউৰিটি কিবা ক'ব পাৰিছোঁ, সেইটো লগত লৈ আহিছোঁ। এয়া বৰ্তমান গৈ আছোঁ দেই, চিৰিটোৰ ওপৰত বৰ্তমান উঠি গৈ আছোঁ এতিয়া। আইঅ' এইটো চাওক কিমান মস্ত টেংকি, মানে গুৱাহাটীৰ ভিতৰত এইটো ডাঙৰ টেংকি বনাইছে জানে। বাথনগৰ কি কয় আমাৰ সেই বাথনগৰ বনাইছে এই টেংকিটো, 2 নম্বৰ মধুহে বাথনগৰ। বৰ্তমান বন্ধুসকল আমি টেংকিটোৰ ওপৰত আছোঁ দেই। চাওক টেংকিটো মানে ইমানেই ডাঙৰ গাইছ। আমি এতিয়া বৰ্তমান টেংকিটোৰ ওপৰত আছোঁ, টেংকিৰ ওপৰত আমি গোটেইকেইটা টেংকিৰ ওপৰত, আমি 2জন টেংকিৰ ওপৰত আছোঁ। আপোনালোকে যে এই হেৰিবিলাক যে দেখিছে, এই পাইপৰ মৈবিলাক, এইবিলাক কিহৰ কাৰণে দিছে জানে? এইবিলাক তাৰমানে গেছটো তাৰমানে ওলাবৰ কাৰণে দিছে। ভিতৰৰ যে গেছটো আহে, ভিতৰ টেংকিত গেছটো সেই ওলাবৰ কাৰণে সেইবিলাক দিছে। কিন্তু বহুতকেইটা দিছে দেই, কিন্তু মই অকণমান বেক কৰি দিছে তাতে বহুত দিছে। এটা লাইনত তাৰমানে 4টা দিছে, এটা লাইনত তাৰমানে এনেকুৱা লাইনত 4টাকৈ দিছে, দেখুৱাই দিছোঁ। এইটো চাওক, এইটো গেছ পাইপ যিটো মানে ভিতৰৰ পৰা গেছটো ওলাই সেইটো দিছে, 4টাকৈ দিছে। ৰাউণ্ডটো অলপ চাওক না, ইমান ডাঙৰ বিশাল টেংকি বনাইছে। ইফালে আছে আমাৰ শিৱ মন্দিৰ এটা আছে, সেইটো শিৱ মন্দিৰ। ইফালে এটা বৰগোহাঁই থান এইখন লাগি আছে, বৰ্তমান হোৱাই নাই। সেইজোপা পাহাৰটো হ'ল চিৰিয়াখানা পাহাৰটো, গছ ডাঙৰ আছে, বহুত পুৰণা গছ। এতিয়া বৰ্তমান দেখুৱাই দিছোঁ, তাক অলপ জুম কৰি মই দেখুৱাই দিছোঁ দেই। এইটো চিৰিয়াখানা পাহাৰৰ বহুত পুৰণা গছ হয় এইখন, এইটো বহুত পুৰণা গছ। ইফালে চাব গ'লে মানে গোটেই আধা গুৱাহাটী দেখা পায়। গুৱাহাটী মানে ৰিফাইনাৰী সেইটো দেখি পায় আৰু এই টেংকিটো ওপৰৰ পৰা উঠি পেলাই মানে আপোনাৰ ৰিফাইনাৰী একদম মানে হেৰিটো দেখি পায় আৰু ছাইডৰ। এইবোৰ চব গুৱাহাটীৰ বিল্ডিং হোপা। তো বন্ধুসকল, আমি টেংকিটো দেখুৱাব লগা আছিল, অলপমান দেখুৱালোঁ বাৰু। টেংকিটো যায়খিনি আমাৰ যিটো মানে গেমৰ টেংকি আছিল, অকণমান দেখুৱালোঁ বাৰু। তাৰপিছত আৰু মানে বৰ বেছি দেখুৱাব পৰা হেৰি নাই। টেংকিৰ ভিতৰত বহুত পানী আছে, এইটো বাৰু টেংকিৰ ভিতৰত তলত সোমোৱা জগা। টেংকিত বহুত পানী আছে, ইয়াৰ পৰা দেখি নাপায় আৰু অকণমান ইক' হৈ যায় মাতটো, বহুত পানী আছে। আমি ডুব যাম ইয়াতে সোমাই গ'লে কিবা নহয়। এইটো টেংকিৰ ভিতৰত দেখিছেনে কিমান হেৰি মাত কেনেকৈ ইক' হৈ যায় একেবাৰে। টেংকিৰ ভিতৰত মই সোমাই গৈছোঁ দেই, ইয়াতকৈ আৰু সোমাব নোৱাৰোঁ। বহুত হেৰি আছে একেবাৰে, নেদেখি মাতটো কেনেকৈ ইক' হৈ আছে দেখিছে নহয় আপোনাৰ, একেবাৰে নক'ব আৰু। তো অনুভৱ টেংকিৰ পৰা ভিতৰৰ পৰা সোমাই উঠি আহিলোঁ। এতিয়া আৰু হেৰি কৰিব নোৱাৰে, দুৱাৰটো মাৰি দিওঁ। এইটো বাউণ্ডাৰীটো চাওক, এইটো বাউণ্ডাৰী, এইটো বাহিৰৰ বাউণ্ডাৰীটো দেই, এইটো বাহিৰৰ বাউণ্ডাৰীটো। ঐ কাউৰী, কিয় ইমান আটা পাৰি আছ? বিশাল টেংকি এখন, কিন্তু বিশাল টেংকি। এনেকুৱা টেংকি তাৰমানে আমাৰ এইখিনি জেগাত যে হ'ব বুলি ভবা নাছিলোঁ, এটা সময়ত যে হৈ গৈছে যে। তো বন্ধুসকল, আমি টেংকিটোৰ ভিতৰৰ পৰা ঘূৰি আহিলোঁ বা নামি আহিলোঁ আমি গোটেই 2জনে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।